নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত অসম চৰকাৰৰ প্ৰায়বোৰ চাকৰিতে যেতিয়া আপোনালোকে এপইন্টমেন্ট পায় সেই এপইন্টমেন্টৰ পিছত যেতিয়া আপোনালোকে জয়নিং কৰিবলৈ যায় জয়নিং কৰিব যাওঁতে কিছুমান ডকুমেন্টৰ প্ৰয়োজন কিছুমান নথিপত্ৰৰ প্ৰয়োজন কেইখনমান কি ডকুমেন্ট লাগে কাৰণ যেহেতু বৰ্তমান অসম চৰকাৰে কেইবাখিনি লাখৰ বা কিমানখিনি সংখ্যা হয়তো সেইটো ঠিক সঠিককৈ ক'ব পৰা নাযায় চৰকাৰী চাকৰি দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু কিছুদিন পিছত হয়তো 2 লাখ 3 লাখ তেনেকুৱা কিবা কমপ্লিট হ'ব চৰকাৰী চাকৰি তো শিক্ষক নিযুক্তি ইতিমধ্যে এপইণ্ট দিলে আৰু বাকীখিনিৰ বাকী আছে হেল্থৰ অসম পুলিচৰ আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 তেনেকুৱা ধৰণৰ কিছুমান পদৰ এপইণ্ট হ'ব এতিয়াও বাকী আছে তো আজিৰ ভিডিঅ'টোত সেই এপইণ্ট হোৱাৰ পিছত আপোনালোকৰ এতিয়া যেহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে নিৰ্দিষ্ট তাৰিখত এই ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ কিছুমান ডকুমেণ্ট লাগিল তেওঁলোকে চালে ভেৰিফিকেশ্যন কৰিলে আপোনালোকৰ সম্পূৰ্ণ সেইখিনি হৈ গ'ল তাৰ পিছতো যেতিয়া এপইণ্টমেণ্ট লৈ কিনে আপোনালোকে জয়নিং কৰিবলৈ যাব নিৰ্দিষ্ট ডেটত নিৰ্দিষ্ট আপোনালোকৰ অফিচত আপোনাৰ ডিষ্ট্ৰিক্টত হ'ব পাৰে আপোনালোকৰ যিহেতু নহওক আপোনালোকে যেতিয়া জয়নিং কৰিব যাওঁতে কিছুমান আপোনালোকক নথিৰ প্ৰয়োজন হ'ব ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টখিনি কি যিখিনি আপোনালোকে আগতে সাজু কৰিব লাগিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ কথা পাতিম এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব প্ৰথমতে এখন আপোনালোকক জয়নিং লেটাৰ লাগিব আৰু এই নথিখিনি ক'ত পাই ক'ৰ পৰা আপোনালোকে তৈয়াৰ কৰিব পাৰিব বা ক'ত বনাব পাৰিব ক'ত উলিয়াব পাৰিব তাৰ বিষয়ে কথা পাতিম মুঠতে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চালে আটাইখিনি কথা আপোনালোকে গম পাব পোনপ্ৰথমে এখন আপোনালোকক জয়নিং লেটাৰ লাগিব এপইণ্টমেণ্টৰ লগত নেক্সট এখন NPS আণ্ডাৰটেকিং বুলি কয় সেইখন ক'ত পাই কেনেদৰে উলিয়াব লাগে আটাইখিনি কৈ আছোঁ প্ৰনামেক আণ্ডাৰটেকিং বুলি এখন আছে সেইখন লাগিব নেক্সট স্মল ফেমিলি ডিক্লেৰেশ্যন এখন লাগে সেইখন আপোনালোকৰ কিছু ক্ষেত্ৰতে সেইখন প্ৰযোজ্য হয় কেইটামান ডিপাৰ্টমেণ্টতে সেইখন বিচাৰে আটাইখিনি ডিপাৰ্টমেণ্টত সেইখন নিবিচাৰে সেইটো ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় অৰুণোদয় আণ্ডাৰটেকিং বুলি এখন আণ্ডাৰটেকিং আপোনালোকৰ পৰা বিচাৰিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট সেইখনটো লাগে সকলোকে এখন প্ৰয়োজনীয় এতিয়াও যদি বনাব বাকী আছে আই থিংক আপোনালোকে বনাইছে বাৰু গম পাওঁ কিন্তু যিখিনিয়ে বনোৱা নাই তেওঁলোকৰ বাবে কৈ দিছোঁ নেক্সট এফিডেভিট পুলিচ ভেৰিফিকেশ্যন এখন লাগিব পুলিচ ভেৰিফিকেশ্যন আহোঁতে যিহেতু কিছু সময় লয় সেইটো কাৰণে আপোনালোকৰ এফিডেভিট হ'লে হৈ যাব আৰু এফিডেভিট ক'ত পায় সেইটো আপোনালোকক হয়তো ভালদৰে আৰু বুজাই ক'ব মই নেলাগে নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আপুনি যদি 8 পাছত এপ্লাই কৰিছিল 8 পাছৰ চাৰ্টিফিকেটখিনি আপুনি যদি 10 পাছত এপ্লাই কৰিছিল 10 পাছৰ চাৰ্টিফিকেটখিনি যদি ITI থকা আছিল ITIৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট যদি 12 পাছৰ যদি গ্ৰেজুৱেট সেই গ্ৰেজুৱেটৰ চাৰ্টিফিকেটখিনি নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থ থকা এখন প্ৰুফ লাগিব ডেট অফ বাৰ্থ ক্লিয়াৰলি মেনশ্যন থকা এখন চাৰ্টিফিকেট হৈছে HSLC এডমিট কাৰ্ডখন মেট্ৰিকৰ এডমিট কাৰ্ডত আপোনালোকৰ ডেট অফ বাৰ্থ থাকে সেইখন আপোনালোকে দিবই লাগিব একদম সেইটো বাঞ্ছনীয় কাষ্ট চাৰ্টিফিকেট নিজৰ একদম থাকিবই লাগিব আৰু আছেই বাৰু সকলোৰে যিমান কাষ্টৰ চাৰ্টিফিকেট আছে বিশেষকৈ আমি OBC আমাৰ চাৰ্টিফিকেট আছে তো আপোনালোকৰ তেনেকুৱা কাষ্টৰ যদি চাৰ্টিফিকেট আছে সেইখন একদম লাগিব নেক্সট আধাৰ লাগিব এড্ৰেছ প্ৰুফৰ বাবে আধাৰ কাৰ্ডখন পুৰা প্ৰয়োজনীয় সেইখন লাগিবই পান কাৰ্ড লাগিব আৰু PWD যদি চাৰ্টিফিকেট আছে যদি আপুনি PWD কেটেগৰীত হয় সেইখন লাগিব যদি এক্স সাৰ্ভিসমেনৰ কেটেগৰীত হয় সেইখন আপোনালোকৰ লাগিব এতিয়া আছে মেইন টপিক সকলোৱে এইখিনি কথা হয়তো গম পায় কিন্তু ডকুমেণ্টখিনি লাগিব বুলি কিন্তু সেই ডকুমেণ্টখিনি ক'ৰ পৰা বনাব বা ক'ত আপোনালোকে পাব সেইটো হৈছে মেইন কথা সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা প্ৰথম কথা জয়নিং লেটাৰ সেইখন যিকোনো কম্পিউটাৰ শ্বপৰ পৰা কম্পিউটাৰ দোকানত আপোনালোকে গ'লে কিন্তু কিছুমান কম্পিউটাৰ দোকানে সেইটো কথা নেজানে বা তেওঁলোকে আগতে সেইবোৰ বস্তু যোগান ধৰি পোৱা নাই বেলেগ কেণ্ডিডেটক তো যিমানখিনি অকণমান বিজ্ঞ কেণ্ডিডেট যোনে নেকি সেই বস্তুখিনি জানে বা সেই কথাখিনি জানে সেইজন ওচৰতহে যাব আপোনালোকে যিহেতু আপোনালোকো নতুন আৰু তেওঁলোকো যদি নতুন হয় সেই বস্তুটো হয়তো নিমিলিব পাৰে হয়তো নেজানিব পাৰে কিছুমান দোকানীয়েতো কৈ দিয়ে মই এইবোৰ কৰি পোৱা নাই নেজানো তুমি বেলেগত যোৱা বুলি কৈ দিয়ে তেনেকুৱা কথা অকণমান বিজ্ঞ কম্পিউটাৰৰ বিষয়ে বিশেষকৈ জনা বা এনেকুৱা ৰিক্ৰুটমেণ্টৰ সম্পৰ্কত জ্ঞান থকা দোকানীৰ ওচৰত আপোনালোকে যাব তেওঁলোকে আটাইখিনি কথা আপোনালোকক বুজাই দিব চিন্তা কৰিব নালাগে বা ক'ত কেনেদৰে কি কাগজ উলিয়াব লাগে কেনেদৰে কি ল'ব লাগে সেই বস্তুখিনি তেওঁলোকে বুজাই দিব ঠিক আছে জয়নিং লেটাৰখন কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে পায়েই দ্বিতীয় কথা NPS আণ্ডাৰটেকিং সেইখন মই আপোনালোকক স্ক্ৰীনশ্বট ইয়াত দি দিছোঁ এইখনো আপোনালোকে হেণ্ডৰাইটিং কৰিব পাৰে নিজে লিখিবও পাৰে বা কম্পিউটাৰত আপোনালোকে টাইপ কৰিবও পাৰে আৰু সেই যদিও আপোনালোকে হেণ্ডৰাইটিং কৰে এইখন হেণ্ডৰাইটিং দিলেও হৈ যায় তলত আপোনালোকৰ এড্ৰেছ থাকিব লাগিব ক'ত জয়নিং কৰিব কি বস্তুত জয়নিং কৰিব কিমান তাৰিখত জয়নিং কৰিছে সেইটো লিখিব লাগিব নেক্সট আটাইখিনি আপোনালোকৰ এড্ৰেছ লিখিব লাগিব দ্বিতীয় কথা অৰুণোদয় আণ্ডাৰটেকিং কম্পিউটাৰ শ্বপৰ পৰা আপোনালোকে ল'ব লাগিব নেক্সট প্ৰনাম এক্টৰ যিখন আণ্ডাৰটেকিং বুলি কৈছিলোঁ সেইখনো কম্পিউটাৰ দোকানতেই পাব মেডিকেল ফিটনেছ চাৰ্টিফিকেট এইখন আটাইতকৈ ইম্পৰ্টেণ্ট এইখন যেতিয়া আপোনালোকৰ ফাৰ্ষ্ট চেলেৰি হ'ব
এডিআৰই হওক অসম পুলিচে হওক যিয়ে নহওক যি ৰিক্ৰুটমেণ্টেই নহওক প্ৰায় বেছিখিনি ৰিক্ৰুটমেণ্টত এইখিনি নথিপত্ৰৰ প্ৰয়োজন যেতিয়া আপোনালোকৰ ফাৰ্ষ্ট চেলাৰী হ'ব দৰমহা হ'ব তেতিয়া এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন একদম লাগে সেইটো কাৰণে এখন বনাব লাগে এইখন আপোনালোকক দিব জইণ্ট ডাইৰেক্টৰ অফ হেল্থ আপোনালোকৰ হেল্থৰ যি জইণ্ট ডাইৰেক্টৰ আছে তেওঁ এইখন দিব ইমান টান কাম নহয় কিবা দুটামান আপোনালোকৰ ব্লাড টেষ্ট কৰিব বা ইউৰিন টেষ্ট তেনেকুৱা কিবা কিবি দুটামান টেষ্ট কৰিব সেই টেষ্ট কেইটা হোৱাৰ পিছতেই এদিন বা দুদিনৰ পিছতে আপোনালোকক এই চাৰ্টিফিকেটখন দি দিব সেইটো কোনো চিন্তা কৰিবলগীয়া বিষয় নহয় নেক্সট স্মল ফেমিলি ডিক্লেৰেশ্যন এখন কিছু কিছু ডিপাৰ্টমেণ্টৰ বাবেহে গ্ৰহণযোগ্য সকলো ডিপাৰ্টমেণ্টত নেলাগে দুটামান ডিপাৰ্টমেণ্টত লাগে হ'লেও আপোনালোকে যদি বনোৱা নাই বনাই ল'ব নেক্সট এফিডেভিট আৰু কোনে দিয়ে সেইটো আপোনালোকক ক'ব লাগে ক'ব নেলাগে যিমানখিনি কেণ্ডিডেটে এডিআৰই হওক অসম পুলিচে হওক ডিএমই হওক হেল্থ যিয়ে নহওক আৰু এছাম টেট যিয়ে নহওক যোনে নেকি কোৱালিফাইড হৈছে তেওঁলোকক এই চাৰ্টিফিকেটখিনিৰ বিষয়ে ক'ত পায় বা কেনেদৰে বনাব লাগে সেই বিষয়ে হয়তো মই জ্ঞান দিব নালাগে তেওঁলোকে এইখিনি কথা আগৰ পৰাই জানে হ'লেও মই কৈ দিছোঁ সেইটো আমাৰ দায়িত্বৰ বাবে ঠিক আছে এফিডেভিট কোৰ্টৰ পৰা পাব সেইখন উকিলে আপোনালোকক বনাই দিব আৰু বাকী ডকুমেণ্ট যিমানখিনি স্কুলীয়া ডকুমেণ্ট নিজৰ আধাৰ কাৰ্ড পান কাৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এইখিনি চাৰ্টিফিকেট আপোনালোকৰ নিশ্চিতভাৱে লগত থাকে সেইবোৰৰ জেৰক্স কপি আপোনালোকে নিব সেলফ এটাষ্টেড কৰিবলৈ নেপাহৰিব তলত নিজৰ সিগনেচাৰ কৰিবলৈ নেপাহৰিব ইমানখিনি বৰ বিশেষ একো নেলাগে বাকি আটাইখিনি ডকুমেণ্ট আপোনালোকে ৰেডি কৰক যিমানবোৰে 100% দি নিজৰ 100% দি কিনে কষ্ট কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি যোনে নেকি পঢ়ি বা ফিজিকেল টেষ্টতো 100% দি কিনে কষ্ট কৰি চাকৰি লৈছে তেওঁলোকৰ শুভেচ্ছা আৰু ভাল হওক যোনে নেকি কষ্ট কৰিছে তেওঁলোকৰ ভাল হওক সদায় আমি সেইটোৱে বিচাৰোঁ এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব